ৰাইজ যেন এতিয়া নিৰ্দয় হৈ পৰিছে আৰু বিধায়ক মন্ত্ৰীৰ ওপৰত ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। কিয়নো ক'ব খুজিছোঁ, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে যি উন্নয়নৰ ঢাক ঢোল বজাই ৰাইজৰ মাজত যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি যেন এতিয়া অসাৰ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাইজে হৈছে এতিয়া ঠিকাদাৰ, ৰাইজে হৈছে কৰ্মচাৰী আৰু ৰাইজে কাম কৰিব লগা হৈছে বিধায়ক মন্ত্ৰীৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সাৰ ভেবলাৰ বড়োপাৰা বুনবাৰী গাঁৱত, আৰু এই গাঁওখনতে দীৰ্ঘ সময় ধৰি যি ৰাইজৰ এখন দলং নিৰ্মাণৰ কাৰণে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষকে আদি কৰি বিভিন্ন জনপ্ৰতিনিধিক বিভিন্ন দাবী উত্থাপন কৰিছিল যে এখন ইয়াত সুন্দৰ দলং নিৰ্মাণ কৰিব লাগে, কিন্তু এতিয়ালৈ এই ঠাইখনত আচলতে দলং কোনো নিৰ্মাণ কৰা হোৱা নাই। কিন্তু কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে ৰাইজে আচলতে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এখন দলং নিৰ্মাণ কৰিছে। ক'ব লাগিব যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে যি উন্নয়নৰ শ্লোগান দি আছে, তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰৰ এক ফপলা স্বৰূপ। কি ক'ব বিজেপি, কি ক'ব UPPL, কি ক'ব BPF, সকলোৰে দিনত যেন লুণ্ঠন ৰাজৰহে এক অৰাজকতা প্ৰতিযোগিতা চলিছিল। কিয়নো এই স্থানখনতে আচলতে যি ৰাইজক নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেখেতসকলৰ সকলো কাম কৰি দিব, কিন্তু উন্নয়নৰ যেন আজিলৈ একো নহ'ল। স্থানীয় লোক আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম। কি ক'ব দাদা, উন্নয়নৰ যেন ঢাক ঢোল বজাই থাকে কিন্তু কোনো ধৰণৰ উন্নয়ন হোৱা নাই? এইটো আৰু ইলেকশ্যন অহাৰ আগত, ইলেকশ্যনৰ সময়ত মানুহক বিভিন্ন চলাকি কথা কয় আৰু কয় যে ইলেকশ্যন পিছতে আমি কাম আৰম্ভ কৰিম। আৰু ইলেকশ্যনৰ আগমুহূৰ্তত হয়তো ইয়াত কি কৰে, চৰকাৰী কৰ্তৃপক্ষৰ পৰা মানুহ পঠিয়াই দি মানুহক কেইটামান মানে ভাল লগাৰ কাৰণে, দলংবিলাক জোখাৰ কাৰণে আহে, ৰাস্তা পদূলিবিলাক চাৰ কাৰণে আহে যে আপোনালোকৰ আৰু সমস্যাবিলাক এইবাৰ হৈ যাব। কিন্তু তেনেকৈ প্ৰতি বছৰ বছৰ ধৰি ফাঁকিবাজ কৰি আহি আছে। গতিকে এই চৰকাৰখনৰ প্ৰতি আমাৰ কোনো ভৰসা নাই যে প্ৰমোদ বড়োৰ চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, আমি আৰু কিমান তেওঁলোকৰ প্ৰতাৰণাত বাট চাই থাকিম। গতিকে ৰাইজৰ এনেকুৱা হৈছে যে চৰকাৰৰ প্ৰতি কোনো বিশ্বাস নোহোৱা হৈছে। আন এগৰাকী ইয়াৰ জ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে। কি ক'ব আপুনি? সংবাদ মাধ্যম যোগে অলপ আগতে জানিবলৈ দিছে যে আগতে আচলতে ইয়াত কাঠৰ দলং আছিল, কাঠৰ দলং এতিয়া নাইকিয়া হৈ গ'ল, কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব ইয়াত আৰোপ কৰা নাই। মই আগতে কৈছোঁৱে কথাখিনি যে এইখন দলং কাঠৰ দলং মানে আজিৰ পৰা ব্ৰিটিছ চৰকাৰে ইয়াত নিৰ্মাণ কৰিছিল, কিন্তু ইমান বছৰ নাথাকে, গতিকে ভাঙি ছিঙি যোৱা তেতিয়া ৰাইজে বছৰ বছৰ ধৰি যুগ যুগ ধৰি আমি হাবাথুৰি খাইছোঁ। কত গৰু ম'হ ইয়াৰ পৰা ভাহি গৈছে, আমাৰ ল'ৰা ছোৱালী দলঙৰ পৰা পৰি কত ভাহি গৈছে, আমি বানপানীত হাৰাইছোঁ। গতিকে এনেধৰণে আমি যুগ যুগ পাৰ কৰি আহিছোঁ। আপোনালোকে যে ইয়াত এই দলংখন নিৰ্মাণ কৰিছে, টকাসমূহ কেনেধৰণে মানে উঠাইছে? আচলতে আমি টকাসমূহ ৰাইজৰ পৰা অলপ ধনী শ্ৰেণীৰ হ'লে 500-1000 টকা, অলপ গৰীব হ'লে 200, একেবাৰে নিৰীহ হ'লে 100 টকাৰ কমত আমি কাৰো লোৱা নাই। গতিকে এনেধৰণে আমি টকা তুলি ইয়াত পকী খুঁটা 4 জোৰা, এনে সাধাৰণ সৰু সৰু পকী খুঁটা 4 জোৰা নিৰ্মাণ কৰি ওপৰত এনে কিবা কৰি চাঙিখন দি আমি বৰ্তমান চলাৰ কাৰণে এটা ব্যৱস্থা কৰি লৈছোঁ। গতিকে চৰকাৰে অতি শীঘ্ৰেই এই ৰাস্তা আৰু দলংখন যাতে নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আমি দাবী জনাইছোঁ। নিৰ্বাচনত আচলতে আপোনালোকক প্ৰতিশ্ৰুতি দিছিল নে নাই যে দলংখন আপোনালোকক কৰি দিব বুলি? নিশ্চয় দিছিল ন, তেওঁলোকে বাৰে বাৰে কয়। আমাৰ আগৰ অপৰোক্ত বক্তাই কৈছে যে আমি যদি আমি ভোটত জয় হ'ব পাৰোঁ এইবাৰ, আপোনালোকৰ সকলো সমস্যা দূৰ কৰিম। আপোনালোকৰ কৃষি পথাৰ, আপোনালোকৰ নদীৰ গৰাখহনীয়া, নদীৰ পৰা ওলাই অহা পানীখিনি বাধাৰ কাৰণে মথাউৰি, গোটেই দলং ইত্যাদি কৰি সমস্ত সমস্যা আপোনালোকৰ সমাধান কৰি দিম। কিন্তু নাই, যেতিয়া ইলেকশ্যন শেষ হ'ল তেওঁলোকে ৰাজআসনত বহি বছ তেওঁলোকৰ পকেটৰ কথাইহে চিন্তা কৰিল, ৰাইজৰ কথা চিন্তা নকৰিল। স্থানীয় MCLA গৰাকীক আপোনালোকে অনুৰোধ জনাইছিল নে নাই? তেওঁক আমি ইয়াতে তেওঁক মাতি আনিছিলোঁ, এই দলং তেওঁক নিজে দেখুৱাইছোঁ আমি। গতিকে তেওঁ বানপানীৰ সময়তো তেওঁ আহি আমাৰ ইয়াতে চাই গৈছে। MCLA গৰাকীৰ কি নাম? মণ্টু বড়ো। তেখেতে মানে আহি চাই যোৱাৰ পিছতো তেওঁলোকে আমাৰ সমস্যাৰ কোনো তেওঁলোকে সদুত্তৰ আমি আজিলৈকে পোৱা নাই। এতিয়া বাতৰি পৰিৱেশনৰ পিছত আচলতে কি আহ্বান জনাব যে দলংখন এইবাৰ হ'ব বুলি আশা কৰিছে নে নাই? এইবাৰ তেওঁলোকে আমি যদি এইবাৰ নিদি, আমিতো কালিও কৈছোঁ যে আমি ভোট বৰ্জন কৰিম যদি এইবাৰ দলং ৰাস্তা আমাক নিৰ্মাণ কৰি নিদিয়ে তেওঁলোকে।
এনেধৰণে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে স্থানীয় গঞা ৰাইজে দীৰ্ঘ দিন ধৰি আচলতে BPF UPPLকে আদি কৰি বিভিন্ন চৰকাৰ সাল সলনি হৈ আছে, কিন্তু তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমাধানৰ কোনো ধৰণৰ পণ দেখা নাই। কিন্তু এই ক্ষেত্ৰত তেখেতসকলে উল্লেখ কৰিলে যে এইবাৰ যে আগন্তুক BTC নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ আগমুহূৰ্তত যদি উক্ত দলংখন নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে তেখেতসকলে ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হয়।